প্ৰকাশ পালে 2024-25 পঞ্চায়ত ভোটাৰ তালিকাৰ চূড়ান্ত তালিকা। এই চূড়ান্ত তালিকাত আপোনাৰ নাম আজিয়ে পৰীক্ষা কৰি লওক। কেনেদৰে ভোটাৰ তালিকাত আপোনাৰ নাম আছে নাই কেনেকৈ জানিব, এই 5টা প্ৰক্ৰিয়াৰে জানিব পাৰিব। কি কি কৰিব লাগিব, ৱেবছাইটত কেনেদৰে আপুনি পৰীক্ষা কৰিব ভোটাৰ তালিকাত আপোনাৰ নাম আছে নাই, সবিশেষ লৈ আহিছো ইনসাইট ইণ্ডিয়া ফুল প্লেটৰ মাধ্যমেৰে। ভোটাৰ তালিকাত আপোনাৰ নাম আছে নাই কেনেকৈ জানিব, এই 5টা প্ৰক্ৰিয়াৰে জানিব পাৰিব ভোটাৰ তালিকাত আপোনাৰ নাম আছে নাই। চাই লওক এই 5টা প্ৰক্ৰিয়া। প্ৰকাশ পালে 2024-25 পঞ্চায়ত ভোটাৰ তালিকাৰ চূড়ান্ত তালিকা। এই তালিকাত আজিয়ে পৰীক্ষা কৰক আপোনাৰ নাম। ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে মুকলি হল ৱেবছাইট। 5টা প্ৰক্ৰিয়াৰে কৰিব পাৰিব PDF ডাউনলোড। ermssec.assam.gov.in এতিয়া ক্লিক কৰক আৰু 5টা প্ৰক্ৰিয়াৰে কৰিব পাৰিব PDF ডাউনলোড। প্ৰথমে বাছনি কৰক জিলাৰ নাম, জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰক, গাঁও পঞ্চায়তৰ নাম বাছনি কৰক। তাৰপিছত আপুনি ভোট গ্ৰহণ কেন্দ্ৰৰ নাম বাছনি কৰিব লাগিব। ইয়াৰ পিছতে ডাউনলোড অপশ্যনত ক্লিক কৰক। EPIC নম্বৰৰ জৰিয়তেও কৰিব পাৰিব সন্ধান। ইয়াৰ বাবে প্ৰথমতে জিলাৰ নাম বাছনি কৰিব লাগিব, তাৰপিছত সন্নিৱিষ্ট কৰিব লাগিব EPIC নম্বৰ, তাৰপিছত সন্ধান অপশ্যনত ক্লিক কৰিলেই সবিশেষ জানিব পাৰিব। কথাই কৈছো সবিশেষ পুনৰবাৰ। প্ৰকাশ পালে 2024-25 পঞ্চায়ত ভোটাৰ তালিকাৰ চূড়ান্ত তালিকা। এই তালিকাত আজিয়ে পৰীক্ষা কৰক আপোনাৰ নাম। ভোটাৰ তালিকাত আপোনাৰ নাম পৰীক্ষাৰ বাবে মুকলি কৰা হৈছে ৱেবছাইট ermssec.assam.gov.in এতিয়াই ক্লিক কৰক। 5টা প্ৰক্ৰিয়াৰে কৰিব পাৰিব ডাউনলোড। PDF ডাউনলোড কৰিব পাৰিব। প্ৰথমতে বাছনি কৰক জিলাৰ নাম, জিলা পৰিষদ সমষ্টিৰ নাম বাছনি কৰিব লাগিব, তাৰপিছত গাঁও পঞ্চায়তৰ নাম বাছনি কৰিব লাগিব, ভোট গ্ৰহণ কেন্দ্ৰৰ নামো বাছনি কৰিব লাগিব। ইয়াৰ পিছত এই ডাউনলোড অপশ্যনত ক্লিক কৰিলে ডাউনলোড হৈ পৰিব আপোনাৰ সেই তালিকা, আৰু তালিকাত আপুনি পৰীক্ষা কৰিব পাৰিব আপোনাৰ নাম। EPIC নম্বৰৰ জৰিয়তে আপুনি কৰিব পাৰিব সন্ধান। ইয়াৰ বাবে প্ৰথমতে জিলাৰ নাম বাছনি কৰিব লাগিব, তাৰপিছত সন্নিৱিষ্ট কৰিব লাগিব EPIC নম্বৰ, তাৰপিছত সন্ধান অপশ্যনত ক্লিক কৰিলে আপুনি ভোটাৰ তালিকাত নাম আছে নে নাই তাৰ সবিশেষ জানিব পাৰিব।